हेलो बंधु मोर यूट्यूब चैनल अन्नता भिडिओ आपलोक स्वागतम। इतिमध्ये आपलोके थामने लिखि निश्चय गमे पाइছে रातिपुवा 9টা বজালৈকে এটাও ভোট নাপালে বিজেপিয়ে আৰু এইবাৰ অসমত 50-50 হৈছে আৰু ইয়াত কৈ ডাঙৰ কথা নিশ্চয় আপোনালোকে গম পায় বিজেপিৰ মন্ত্ৰী এগৰাকী ফলাফল ঘোষণা কৰাৰ আগতে পৰাজয় স্বীকাৰ কৰিছে। হেয়া এখনতে হওক 14খনতে হওক হেতু মেটাৰ নকৰে। কৰবাত এনেকুৱা হৈছে নেকি যে অশোক শৰ্মা কোৱাৰ ধৰণে ঋণ লৈ ঘৰ চলাৰ নিচিনা বা চৰকাৰ চলোৱাৰ নিচিনা বা অকল হিতাধিকাৰীৰ সৃষ্টি বা অৰুণোদয় আঁচনি বা লাখপতিয়ে যে উন্নয়ন নুবুজায় সমবিকাশ নুবুজায় এনেকুৱা কৰবাত হৈছে নেকি নে বিজেপিৰ ভিতৰত অন্তগণ্ডলৰে ভৰি পৰিছে? ইয়া কি বিজেপিৰ নিজৰে এগৰাকী মন্ত্ৰীয়ে যদি ফলাফল ঘোষণা কৰাৰ আগমুহূৰ্তত এনেকুৱা ক'ব পাৰে তেন্তে এয়া লাজৰ বিষয় বুলি লিখিবলৈ কি সন্দেহ আছে? গতিকে মই সেই কাৰণে লিখিছো এয়া লাজৰ বিষয়। 9 বজালৈকে এটাও ভোট নোপোৱা বুলি স্বীকাৰ কৰিলে যিখন চৰকাৰে সঘনাই ঢাক ঢোল বজাই উন্নয়নৰ কথা কয়, সবকা সাথ সবকা বিশ্বাস সবকা বিকাশ, নহয় জানো? গতিকে সেই চৰকাৰৰ দিনত যদি এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে এনেকুৱা স্বীকাৰোক্তি দিবলগীয়া হয় ইলেক্ট্ৰনিক মিডিয়াৰ আগত তেন্তে আপুনি ভাবি চাওক। আৰু ইমানটো শান্ত ৰখা নাই, গুৱাহাটী সম্পৰ্ক কৈছে তেখেতে, গুৱাহাটীৰ মীৰা বৰঠাকুৰ বাইদেউৰ সম্পৰ্কে কৈছে আৰু গুৱাহাটী সমষ্টি সম্পৰ্কে তেখেতে খুল্লা কৰি দিছে। কি কৈছে কি নকৈছে সকলো শুনাম, কিন্তু আপোনালোকক এটা কথা কওঁ, আপোনালোকে নিশ্চয় গমেই পায় যিখন অসমত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই ডাংকপ মাৰি কথা কৈছিলে যে বৰপেটা ধুবুৰী গোৱালপাৰা বা নগাঁও এনেকুৱা কিছুমান ডিষ্ট্ৰিক্টত গ'লে আমাৰ এনেকুৱা অনুভৱ হয় বা অসমৰ কিছুমান বিজেপি নেতাই কৈছে যে আমি যেন বাংলাদেশত গৈছো। আৰু সেই ঠাইতে আজি নিৰ্বাচন চলি আছিল গম পায়। সেই নিৰ্বাচনত আগমুহূৰ্তত তেখেতসকলে ডাঙৰ ডাঙৰ ডাংকপ অহংকাৰী বাক্যৰে কৈছিলে, কি কৈছিলে যে আমাক মুছলমানৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে। আনকি ইমানতে শান্ত নাথাকি গুৱাহাটীত থকা মিয়াসকলক সকলো চাফা কৰি দিম বুলি কৈছিলে যদিহে উজনি অসমৰ ল'ৰা আহে। এনেকুৱা বিভিন্ন ধৰণৰে কথা কৈ মানুহক আকৰ্ষণ কৰিব বিচাৰিছিলে, মানে শ্ৰেণী বিভাজনৰ মাজেৰে। কিন্তু সঠিক প্ৰত্যুত্তৰ দিলে নেকি ক'ৰবাত মুছলমানে বা মিয়াই? আকৌ এটা কথা কওঁ, যোৱা তামোল কৰিমগঞ্জৰ আসনখন সম্পৰ্কেও কৈ গৈছে ৰঞ্জিত দাসে। তেখেতে ধুনীয়াকৈ কৈছে, কাৰণ তেখেতে এজন নিষ্ঠাবান কৰ্মী আৰু তেখেতে ভালদৰে কৈয়ে গৈছে যে তেখেতসকলে 42,000 ভোটৰ ব্যৱধানত জয়ী হৈছিলে। তাৰে ভিতৰত 40,000 ভোট মুছলমানসকলৰ আছিলে। যদি সেই 40,000 ভোট নিদিলেহেঁতেন কিমান ভোটত হাৰিলেহেঁতেন? গতিকে তেখেতে স্বীকাৰ কৰিছে যে মুছলমানৰ ভোটো লাগে। অন্যতে এখেতসকলে এনেকুৱা বুজাই আছে, আপোনালোকে নিশ্চয় শুনাই পায়। কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং ঘটনা হ'ল এইবাৰ গুৱাহাটীত বিবেক ভোট দিছে মানুহে, কাৰণ গুৱাহাটীত উন্নয়ন লাগে আৰু সংসদত গৈ এগৰাকী সাংসদৰ যি বলিষ্ঠ ভূমিকা সেই ভূমিকা কোনে পালন কৰিব পাৰিব গুৱাহাটীবাসীয়ে নিশ্চয় ভালদৰে বুজি পাইছে। আৰু বৰঠাকুৰ অৰ্থাৎ মীৰা বৰঠাকুৰে কৈয়ে গৈছে যে তেখেতে ৰেণুকা বৰকটকীৰ নিচিনা হেম্বুৰা ছাৰৰ লেখীয়া মানুহক ফ'ল' কৰে বা তেনেকুৱা ষ্টাইলত যাবলৈ বিচাৰে। আৰু যিগৰাকী মহিলাই 407ত উঠি ড্ৰাইভিং শিকিছিলে, আৰু আপোনালোকে জানে তেখেতে আগৰ ভাষ্যটো কৈছে যে চুলি হেনো ইন্দিৰা গান্ধীৰ নিচিনা কাটিলে তেখেতে ইন্দিৰা গান্ধীৰ নিচিনা ফিলিং কৰে। গতিকে সেইগৰাকী মহিলাই অকলে এইবাৰ কেম্পেইনিং কৰা বুলি ক'লেও ভুল নহয়। তেখেতে কোনো ষ্টাৰ মানে কেম্পেইনাৰ অনা নাই। তেখেতে নিজকে লোকেলিটি হিচাপে পাহাৰ ভৈয়াম সকলোতে প্ৰচাৰ অভিযান চলিছে আৰু কৈছে যে আমি বাহিৰৰ সেই নেতাৰে যদি আমি প্ৰচাৰ অভিযান চলাবলগীয়া হয় তেখেতসকলক ক'ব লাগিব এইকেইটা বিষয়ৰ ওপৰত আমি ইছ্যু কৰিম। কিন্তু লোকেল লিডাৰৰ সৈতে যেনেকুৱা অখিল গগৈ, গৌৰৱ গগৈ বা লুৰিণজ্যোতি গগৈ তেখেতসকলক আকৌ শিকাই দিব নালাগে। নিজেই তেখেতসকলে জানে অসমত বা গুৱাহাটীত কি হৈ আছে। গতিকে আমি নিজেই শ্ৰেষ্ঠ এনেকুৱা ধৰণে মন্তব্য আগবঢ়া শুনিছে। কিন্তু কথা হ'ল ৰঞ্জিত দাসৰ লগতে বৰ্তমানৰ সভাপতি ভৱেশ কলিতাইও বিস্ফোৰণ ঘটাইছে।
আপোনালোকে শেষলৈকে চাব এতিয়া আগবঢ়াইছোঁ তেখেতসকলৰ বাক্য ৰঞ্জিত দাস আৰু ভৱেশ কলিতা তেন্তে আহক এয়া শুনক মই ধুবুৰীত আছিলোঁ ক্লাষ্টাৰ ইনচাৰ্জ আছিলোঁ লগতে মোৰ যিটো বজালী সমষ্টি সেইটোৰ লগতে মোৰ পূৰ্বৰ যিটো সমষ্টি ভৱানীপুৰ সৰ্বক সমষ্টিত মই আছিলোঁ আৰু মই সাধাৰণতে যি ৰিজাল্ট কওঁ মই সঁচা কথা কওঁ মই নিৰ্বাচনৰ দিনাখনো কৈছিলোঁ যে ধুবুৰী হাৰিব বুলি কৈছিলোঁ কাৰণ কি ধুবুৰীত যেতিয়া দেখিলোঁ যে 9টা বজালৈ আমাৰ 1% দূৰৰ কথা মানে 10টা ভোটো পোল হোৱা নাছিল যাৰ কাৰণে মই 9:30তে মই কৈছিলোঁ যে ধুবুৰীটো নিশ্চিত ৰূপত হাৰিম বুলি কৈছিলোঁ কাৰণ কিয় যিসকল আমাৰ তাতে প্ৰাৰ্থী আছিলে যিসকল আমাৰ তাতে ইনচাৰ্জ আছিলে বা আনকি গোলকগঞ্জৰ মই হেৰিয়াক সুধিছিলোঁ অশ্বিনী ৰাজচৌকাক সুধিছিলোঁ তেওঁ আগতে বিধায়ক আছিলে তেওঁ কৈছে যে 9টা বজালৈ এটাও ভোট পোৱা নাই বুলি কৈছিলে গতিকে যাৰ কাৰণে আনকি জলেশ্বৰত মই সুধিছিলোঁ গতিকে তেতিয়াই মই 9টা 30তে কৈ দিছিলোঁ যে আমি ধুবুৰী হাৰিম বুলি কৈছিলোঁ আৰু মই সঁচা কথাই কওঁ কাৰণ নিৰ্বাচনৰ দিনাখনতো ফাঁকি কোৱাটো অনুচিত যদি মোৰ সেইটো ফাঁকি হয় মোৰ গুৱাহাটীতো ফাঁকি হ'ব গতিকে গুৱাহাটী নিশ্চিত ৰূপত জিকিম কিন্তু গুৱাহাটীত আমি যিমান ভাবিছিলোঁ পূৰ্বতে মই ভাবিছিলোঁ যে 4 লাখৰ কথা ভাবিছিলোঁ যে সেইটো নহ'বগৈ নিশ্চিত ৰূপত গুৱাহাটী জিকিম 1ৰ পৰা গুৱাহাটীটোত মই প্ৰথমে 4 লাখ ভাবিছিলোঁ কিন্তু এতিয়া মোৰ যিটো মানে হিচাপ মই দেখিছোঁ তাত যে 1ৰ পৰা 3 লাখ বা 2.5 লাখৰ ভিতৰতহে আমি তাত জিকিম বৰপেটা কি হ'ব বুলি ভাবে বৰপেটা 2,75,000 তলত আমি নাপাওঁ মাৰ্জিনটো নাপাওঁ আমি তাত একেবাৰে টানি টুনি হ'লত কিন্তু মোৰ মতে 3 লাখ মই পূৰ্বতো কৈ আহিছিলোঁ এই কথাষাৰ কাৰণ বৰপেটাৰ লগত যিহেতু মই তাতে জড়িত 3 লাখ ভোটত জিকিম 2,75,000 মিনিমাম ওপৰত 350 হ'ব পাৰে তাৰ ভিতৰত মই বজালী যিটো সমষ্টি বজালী সমষ্টিটো পূৰ্বতে যিটো পাটাচাৰকুচি আছিলে পাটাচাৰকুচিত মই পূৰ্বতে 72% ভোট পাইছিলোঁ এইবাৰ পাটাচাৰকুচি পূৰ্বৰ অংশটোত আমি 85% ভোট পাইছোঁ আৰু নতুন অংশটো লৈ পেলাই সৰ্বমুঠ 72% আমি ভোট পাইছোঁ আৰু সেইকাৰণে বজালী সমষ্টিত আমি জিকিম প্ৰায় 65,000ৰ পৰা 70,000 ভোটত জিকিম ঠিক ভৱানীপুৰ সৰভোগত আমি জিকিম 60,000ৰ পৰা আমি হেৰাত জিকিম 60ৰ পৰা 65,000 জিকিম আৰু তাত আমি দেখিছোঁ এটা কণ্টেষ্ট মানে কণ্টেষ্টটো নহয় মই আগতে কৈছিলোঁ যে কণ্টেষ্টটো নহয় মই আগতে কৈছিলোঁ কণ্টেষ্ট হ'লে আপুনি 80 পালে মই 30 পালে কণ্টেষ্ট নহয় কিন্তু দ্বিতীয় পজিশ্যন থাকিব কংগ্ৰেছ থাকিব CPM আহে বুলি মই আগতে কৈছিলোঁ আৰু CPMৰ যিটো মই দেখিছোঁ ভোট মানে কাৰণ ভৱানীপুৰ সৰভোগত তেওঁলোকে 20,000 পাব তেওঁলোকে সেইখিনি ভোট আছে কিন্তু 1 লাখৰ তলত পাব CPM পাব ধুবুৰীত এডভান্টেজ কাৰ বেছি ধুবুৰীত এডভান্টেজ এতিয়া যি দেখিছোঁ কংগ্ৰেছৰ বেছি আপুনি ধুবুৰীটো কিন্তু আপুনি ডাঙৰ ষ্টেটমেণ্ট দিছে কাৰণ এতিয়াও ৰিজাল্টৰ কাৰণে বহুত দিন বাকী আছে হাৰিব বুলি আপুনি এতিয়াই মইতো আগতো কম মইতো যোৱাবাৰ যেতিয়া লোকসভাৰ আগে আগে আপোনালোকে আছিলে মই প্ৰতিটো বিধানসভা ভিত্তিক মই এনালাইচিছ কৰিছিলোঁ মই কৈছিলোঁ কৰিমগঞ্জৰ জিকিছোঁ কৈছিলোঁ যোৱাবাৰ আৰু কৈছিলোঁ যে সংখ্যালঘু ভোটেৰে জিকিব বুলি কৈছিলোঁ আৰু আমি সংখ্যালঘু ভোট পাইছিলোঁ 40,000 ভোট পাইছিলোঁ আৰু 42,000 ভোটেৰে জিকিছিলোঁ কৰিমগঞ্জতো এতিয়াও মানে ধূসৰ হৈ আছে কোন জিতিব কোন হাৰিব ধুবুৰী ধূসৰ তাৰ বাদে 13 কংগ্ৰেছ শূন্য মোটামুটি কংগ্ৰেছ শূন্য হ'ব কিন্তু ধুবুৰীটো কেনেবাকৈ জিকিব পাৰে নেকি দেখা যাক সেইকাৰণে মই ধূসৰ বুলি কৈছোঁ কোন জিতে তাত জাভেদ ইছলাম ডাঙৰীয়া জিতে না অন্যই জিতে এইটো মানে ধূসৰ এইটো লেটেষ্ট ৱেইট ফৰ 4th জুন ধুবুৰীত আচলতে আপোনালোকে খুব ঢিলাই দিলে নেকি ধুবুৰী বুলি তাৰ ডেম'গ্ৰাফিয়ে আমাক একচুৱেলি চুইট নকৰে তাত যি উন্নয়ন হৈছে তাৰ পিছতো সেই অঞ্চলৰ ৰাইজৰ এতিয়াও ভাৰতীয় জনতা পাৰ্টীৰ যিটো বা আমাৰ মিত্ৰগোষ্ঠী যিদৰে আকলি ল'ব লাগে এইটো অলপ অভাৱ মই পৰিলক্ষিত এতিয়া আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে এখেতসকলৰ ভইচ শুনি বা বক্তব্য শুনি গতিকে আমিও বেছি খৰধৰ নকৰি জুনৰ 4 তাৰিখলৈকে অপেক্ষা কৰি চাওঁ কি হয় কোৰ পানী কলৈকে যায় দুধকা দুধ পানীকা পানী কয় নাই ঠিক তেনেকুৱা হ'বলৈ গৈ আছে অসমত এবাৰ নিশ্চয় বিবেক ভোট দিছে মানুহে আৰু লাখপতি বাইদেৱে কিমান কাম দিলে অৰুণোদয় কিমান কাম দিলে এই সকলো জল পট হৈ ওলাব অহা 4 তাৰিখ গতিকে তেতিয়ালৈকে আপোনালোকে ভাল ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰিব বুলি আশা কৰি আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ জয় অসম ধন্যবাদ।